আপোনালোকে দেখিছে আমাৰ কলকাছিয়া ৰাজচক্ৰ আয়োজিত পতাকা উত্তোলন কাৰ্যসূচী একদম স্বাধীনতা দিৱস জয় জয়তে মই আপোনালোকৰ জৰিয়তে সকলো অসমবাসীলৈ মই আমাৰ স্বাধীনতা দিৱসৰ অভিনন্দন জ্ঞাপন কৰিছোঁ। আৰু আপোনালোকে দেখিছে আমাৰ কালিৰ পৰা কাৰ্যসূচী কৰা হৈছে। কালি আমাৰ এটা বাইক ৰেলী কৰা হৈছিলে হৰ ঘৰ তিৰংগা। তাৰপিছত আজি আমাৰ ইতিমধ্যে ফ্লেগ হোষ্টিংটো হৈ গৈছে। ফ্লেগ হোষ্টিং হোৱাৰ পিছত আমাৰ বিশেষ ব্যক্তিক সম্বৰ্ধনা কাৰ্যসূচী হৈ গৈছে। এতিয়া আমাৰ কালচাৰেল প্ৰগ্ৰেম এবাৰ কম ৰখা হৈছে, যিহেতু আমাৰ আপাৰ আসামৰ কেইবাখনো জিলাত বানপানী হৈছে, গতিকে আমাৰ যোৱাবাৰতকৈ এবাৰ আমাৰ কাৰ্যসূচীটো অলপ কম আছে। তাৰপিছত আমাৰ নেক্সট হস্পিটেলৰ যিসকল ৰোগী আছে তেওঁলোকৰ তাত ফল মূল বিতৰণ কৰা হ'ব। আৰু আপোনালোকে দেখিছে সকলো ৰাইজে সহায় সহযোগিতা আগবঢ়াইছে, সকলো ৰাইজৰ অংশগ্ৰহণ হৈছে, গতিকে খুব ভাল লাগিছে। ধন্যবাদ। আজি ৮০ সংখ্যক স্বাধীনতা দিৱস, সকলোকে স্বাধীনতা দিৱসৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। প্ৰত্যেক বছৰৰ দৰে এই বছৰ কলকাছিয়া মিনি ষ্টেডিয়ামত আমি জাকজমকভাৱে স্বাধীনতা দিৱস আমি পালন কৰিবলৈ লৈছোঁ। উদযাপন হৈ আছে। বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানৰ আমাৰ সন্মানীয় হেডসকল আহি উপস্থিত হৈছে আৰু ইতিমধ্যে পতাকা উত্তোলন হৈ গ'ল। কলকাছিয়া ৰাজচক্ৰৰ সন্মানীয় চক্ৰ বিষয়া প্ৰাঞ্জল শৰ্মা বৰুৱা ডাঙৰীয়া ৯ বজাৰ লগে লগে পতাকা উত্তোলন কৰিছে। আমাৰ উদযাপন সমিতিৰ সভাপতি মোজামিল হুছেইন ছাৰৰ সভাপতিত্বত এখন উদযাপন সমিতি গঠন হয়। মই সম্পাদক হিচাপে দায়িত্বত আছোঁ আৰু উদযাপন সমিতিৰ যিসকল কৰ্মকৰ্তা আছে সকলোৱে অন্তৰ খুলি তেখেতে মেহনত কৰিছে। সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু এই অনুষ্ঠানত এই অঞ্চলৰ স্কুল কলেজৰ সমূহ ছাত্ৰ ছাত্ৰীসকলে বিভিন্ন সাংস্কৃতিক অনুষ্ঠান পেৰেড কৰি তেখেতসকলে পাৰফৰ্মেঞ্চ কৰিছে। এই গৰমৰ মাজত এইখিনি কষ্ট কৰাৰ কাৰণে আমি উদযাপন সমিতিৰ ফালৰ পৰা আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আৰু ইয়াৰ মাজত আমাৰ কোনো ভুল ত্ৰুটি হ'ব পাৰে, সম্পাদক হিচাপে সেইখিনি ভুল ত্ৰুটিৰ মাৰ্জনা বিচাৰিছোঁ। অহা দিনত আমি সেই ভুল ত্ৰুটি হোৱাৰাই আমি ভালকৈ কৰাৰ কাৰণে চেষ্টা কৰিম। আমাৰ এই অনুষ্ঠানত সন্মানীয় সাংবাদিক বন্ধু আপোনালোকেও যথেষ্ট সহায়তা কৰিছে, আপোনালোকক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। আপোনালোকে দেখিছে আমাৰ কলকাছিয়া ৰাজচক্ৰ আয়োজিত পতাকা উত্তোলন কাৰ্যসূচী একদম স্বাধীনতা দিৱস জয় জয়তে মই আপোনালোকৰ জৰিয়তে সকলো অসমবাসীলৈ মই আমাৰ স্বাধীনতা দিৱসৰ অভিনন্দন জ্ঞাপন কৰিছোঁ। আৰু আপোনালোকে দেখিছে আমাৰ কালিৰ পৰা কাৰ্যসূচী কৰা হৈছে। কালি আমাৰ এটা বাইক ৰেলী কৰা হৈছিলে হৰ ঘৰ তিৰংগা। তাৰপিছত আজি আমাৰ ইতিমধ্যে ফ্লেগ হোষ্টিংটো হৈ গৈছে। ফ্লেগ হোষ্টিং হোৱাৰ পিছত আমাৰ বিশেষ ব্যক্তিক সম্বৰ্ধনা কাৰ্যসূচী হৈ গৈছে। এতিয়া আমাৰ কালচাৰেল প্ৰগ্ৰেম এবাৰ কম ৰখা হৈছে, যিহেতু আমাৰ আপাৰ আসামৰ কেইবাখনো জিলাত বানপানী হৈছে, গতিকে আমাৰ যোৱাবাৰতকৈ এবাৰ আমাৰ কাৰ্যসূচীটো অলপ কম আছে। তাৰপিছত আমাৰ নেক্সট হস্পিটেলৰ যিসকল ৰোগী আছে তেওঁলোকৰ তাত ফল মূল বিতৰণ কৰা হ'ব। আৰু আপোনালোকে দেখিছে সকলো ৰাইজে সহায় সহযোগিতা আগবঢ়াইছে, সকলো ৰাইজৰ অংশগ্ৰহণ হৈছে, গতিকে খুব ভাল লাগিছে। ধন্যবাদ। আজি ৮০ সংখ্যক স্বাধীনতা দিৱস, সকলোকে স্বাধীনতা দিৱসৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। প্ৰত্যেক বছৰৰ দৰে এই বছৰ কলকাছিয়া মিনি ষ্টেডিয়ামত আমি জাকজমকভাৱে স্বাধীনতা দিৱস আমি পালন কৰিবলৈ লৈছোঁ। উদযাপন হৈ আছে। বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানৰ আমাৰ সন্মানীয় হেডসকল আহি উপস্থিত হৈছে আৰু ইতিমধ্যে পতাকা উত্তোলন হৈ গ'ল। কলকাছিয়া ৰাজচক্ৰৰ সন্মানীয় চক্ৰ বিষয়া প্ৰাঞ্জল শৰ্মা বৰুৱা ডাঙৰীয়া ৯ বজাৰ লগে লগে পতাকা উত্তোলন কৰিছে। আমাৰ উদযাপন সমিতিৰ সভাপতি মোজামিল হুছেইন ছাৰৰ সভাপতিত্বত এখন উদযাপন সমিতি গঠন হয়। মই সম্পাদক হিচাপে দায়িত্বত আছোঁ আৰু উদযাপন সমিতিৰ যিসকল কৰ্মকৰ্তা আছে সকলোৱে অন্তৰ খুলি তেখেতে মেহনত কৰিছে। সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু এই অনুষ্ঠানত এই অঞ্চলৰ স্কুল কলেজৰ সমূহ ছাত্ৰ ছাত্ৰীসকলে বিভিন্ন সাংস্কৃতিক অনুষ্ঠান পেৰেড কৰি তেখেতসকলে পাৰফৰ্মেঞ্চ কৰিছে। এই গৰমৰ মাজত এইখিনি কষ্ট কৰাৰ কাৰণে আমি উদযাপন সমিতিৰ ফালৰ পৰা আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আৰু ইয়াৰ মাজত আমাৰ কোনো ভুল ত্ৰুটি হ'ব পাৰে, সম্পাদক হিচাপে সেইখিনি ভুল ত্ৰুটিৰ মাৰ্জনা বিচাৰিছোঁ। অহা দিনত আমি সেই ভুল ত্ৰুটি হোৱাৰাই আমি ভালকৈ কৰাৰ কাৰণে চেষ্টা কৰিম। আমাৰ এই অনুষ্ঠানত সন্মানীয় সাংবাদিক বন্ধু আপোনালোকেও যথেষ্ট সহায়তা কৰিছে, আপোনালোকক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ।